টেঙাখাটত কালাৰী পায়াটোৰ প্ৰশিক্ষণ আৰু খেলুৱৈ নিৰ্বাচনৰ দুদিনীয়া শিবিৰ সম্পন্ন ডিব্ৰুগড় জিলাৰ কালাৰী পায়াটো সন্থাৰ উদ্যোগত টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভাৰতবৰ্ষৰ অতিকৈ প্ৰাচীন জনপ্ৰিয় আত্মৰক্ষাৰ সমৰকলা কালাৰী পায়াটোৰ প্ৰশিক্ষণ আৰু আগন্তুক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে খেলুৱৈ নিৰ্বাচনৰ বাবে দেও আৰু সোমবাৰে এটি দুদিনীয়া শিবিৰ অনুষ্ঠিত কৰা হয় ৰাজ্যিক কালাৰী পায়াটো সন্থাৰ সাধাৰণ সম্পাদক পাপু খানে প্ৰশিক্ষণ প্ৰদান কৰা এই শিবিৰত গুৱাহাটীৰ পৰা অহা খেলুৱৈসকলে এবিধ সমৰকলা প্ৰদৰ্শন কৰাৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ যথেষ্ট সংখ্যক খেলুৱৈয়ে কেইবাটাও কৌশলৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰে এই সন্দৰ্ভত ৰাজ্যিক কালাৰী পায়াটো সন্থাৰ সাধাৰণ সম্পাদক পাপু খানে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় নমস্কাৰ মই আসাম কালাৰী পায়াটো এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী আজি সেকেন্ড ডিব্ৰুগড় ডিস্ট্ৰিক্ট ট্ৰেইনিং কাম সিলেকশন কেম্প বাতিয়ে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে তাতে আমি আসাম কালাৰী পায়াটো এছ'চিয়েশ্যনৰ ফালৰ পৰা আহিছোঁ আমি ইয়াতে যেটো আমাৰ আপকামিং ইভেন্ট যেহেতু আমাৰ এবাৰ গোৱালপাৰাত দুদিনত অনুষ্ঠিত হ'ব গৈ আছে আমাৰ 4th অল আসাম চেম্পিয়নশ্বিপ তাতে আমি ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ষ্টুডেণ্ট সিলেকশন কৰিব আহিছোঁ আৰু প্ৰশিক্ষণো দি আছোঁ আৰু এই সিলেকশনৰে আমি যিখিনি ল'ৰা ছোৱালী আমাৰ অল আসামত অংশগ্ৰহণ কৰিব তেওঁলোকক আমি আমাৰ আপকামিং যিখন ফেডাৰেশ্যন নেশ্যনেল হ'ব তাতে তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তাৰে পৰা আপোনাৰ 38 নেশ্যনেল গেমছ যেটো এবাৰ উত্তৰাখণ্ডত হ'ব গৈ আছে তাতে আমি অসম টিমটো বাছনি কৰিবলৈ আমি এটা প্ৰচেছ চলাইছোঁ তো আমি আশাবাদী যে এইবাৰ যেটো 38 নেশ্যনেল গেমছ হ'ব তাতে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰো দুই এজন ল'ৰা ছোৱালী অসম টিমক ৰিপ্ৰেজেণ্টেটিভ কৰিব বুলি আমি আশাবাদী ইয়াত কি কি ইভেন্ট আমি ইয়াতে অলৰেডি 7টামান ইভেন্ট যেটো আমাৰ একচুয়ালি আমাৰ 9টা ইভেন্ট এইবাৰ আছে আমি তাৰে 7টামান ইভেন্টৰ আজি ইয়াতে প্ৰশিক্ষণ দিছোঁ আৰু আমি অল আসামৰ পিছত যিখিনি ল'ৰা ছোৱালী আমাৰ সিলেক্ট হ'ব তেওঁলোকক আমি গুৱাহাটীত এটা স্পেশাল ট্ৰেইনিং আমি কৰিম তেওঁলোকক দিম আৰু তাৰে পৰাই আমি সেই 9টা ইভেন্ট আমি কৰাই আমাৰ আগন্তুক যেটো 38 নেশ্যনেল গেমছ আছে আমি তাতে অসম টিমত তেওঁলোকক অংশগ্ৰহণ কৰাম উল্লেখযোগ্য যে ইতিমধ্যে ক্ৰীড়া সংগঠক নিৰেন ফুকনক সভাপতি আৰু সদক্ষ খেলুৱৈ তথা ক্ৰীড়া সংগঠক টেঙাখাটৰ বিশ্বজিৎ সোণোৱাল ওৰফে ধনক সাধাৰণ সম্পাদক হিচাপে লৈ ডিব্ৰুগড় জিলাৰ কালাৰী পায়াটো সন্থা গঠন কৰা হয় ইয়াতে আমাৰ ডিব্ৰুগড় জিলাৰ ভিতৰত এটি কালাৰী পায়াৰ ট্ৰেইনিং সিজন দুদিনীয়া কি চলিছে ইয়াৰ পৰা আমাৰ নেক্সট ষ্টেট গেমৰ কাৰণে আমি ল'ৰা সিলেক্ট কৰিম তো ঠিক তেনেকৈ আমাৰ মাজত আজি উপস্থিত হৈছে অসম কালাৰী পায়া সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী পাপু খান ছাৰ তেখেতৰ তত্বাৱধানতে এই ট্ৰেইনিং প্লাছ সিলেকশ্যন প্ৰক্ৰিয়াটো আমাৰ ইয়াত অনুষ্ঠিত হৈছে আৰু আজি আমাৰ বিশেষ আৰু এটা ভাল খবৰ কি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কালাৰী পায়া সন্থাটো আমাৰ গঠন হৈছে আজি এই সন্থাটোত আমাৰ নিৰেন ফুকন ছাৰ আমাৰ প্ৰেছিডেণ্ট প্ৰমুখ কৰি আৰু আমাৰ অঞ্জন চেতিয়াদেৱ উপসভাপতি ডাঙৰী আৰু আমাৰ ধৰ্মেন্দ্ৰ দৰা ছাৰ আমাৰ চিফ এডভাইজাৰ হিচাপে তেনেকৈ কৰি আমাৰ আজি কমিটিখন গঠন কৰা হৈছে তো আৰু এই ডিব্ৰুগড় জিলা কালাৰী পায়া সন্থাটোৰ মই নিজেই জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিৰ্বাচিত হৈছোঁ তো খুবেই ভাল লাগিছে কিয়নো আৰু বিশেষকৈ এই চেগতে মই আমাৰ অসমৰ জেনেৰেল ছেক্ৰেটাৰী পাপু খান ছাৰকো মই ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে ইমান দূৰ বাট কৰি বাই আমাৰ ইয়াত ডিব্ৰুগড় জিলাত আহি ডিব্ৰুগড় জিলা টেঙাখাটত আহি যেটো জিলা ভিত্তিত আমাৰ সিলেকশ্যন প্ৰক্ৰিয়াটো ট্ৰেইনিং প্ৰক্ৰিয়া চলিছে আহি আমাক ট্ৰেইনিং দিয়াৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ এই চেগতে অন্যহাতে এই শিবিৰতে ইতিমধ্যে কালাৰী পায়াটো খেলত দক্ষতা অৰ্জন কৰি চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা হিমা গোৱালাক খেলুৱৈসকলৰ সৈতে পৰিচয় কৰি দিয়া হয় নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট লাইভ